কামৰূপৰ হাজোৰ হাবলাঘাট ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ড্ৰাগছসহ সৰবৰাহকাৰীক আটক কামৰূপ জিলাৰ হাজো আৰক্ষীয়ে নিশা ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলায় হাজোৰ শনিয়াটিৰ হাবলাঘাট ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান চলাই হাজো আৰক্ষীয়ে ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় হাজোৰ হাবলাঘাট অভিযান চলাই 23টা ভৰ্তি কণ্টেইনাৰ 5টা খালী কণ্টেইনাৰ আৰু 2টা মোবাইল ফোনসহ আটক কৰে এজন সৰবৰাহকাৰী আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীগৰাকী হৈছে শনিয়াটিৰ হাবলাঘাটৰ ববিদুল আলী 19 বছৰ ৰফে গুল্লু বুলি জানিব পৰা গৈছে সৰবৰাহকাৰীজনৰ পৰা জব্দকৃত ড্ৰাগছৰ ওজন 9.2 গ্ৰাম বুলি জানিব পৰা গৈছে হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট প্ৰতিদিন লাইভ আপোনাৰ নামটো কওকচোন মোৰ নাম আফজাল আলী দেউতাৰ নাম আকবৰ আলী টেস্টা লোডেড হ্যাঁ খালি কন্টেনার আছে 5টা